হেল্ল' নমস্কাৰ জনাইছোঁ সকলোকে মই অবিনাশ ডেকা যদি আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুক পেজ বা ইউটিউবত চাই আছে মোৰ নম্বৰটো আপোনালোকক দি দিম এই নম্বৰটো এটা মেছেজ কৰি দিব হোৱাটছএপত কাৰণ আমাৰ এটা হোৱাটছএপ কমিউনিটি আছে য'ত সকলো ধৰণৰ আপডেট বহুত ভালকৈ দিয়া যায় ঠিক আছে তেন্তে আৰম্ভ কৰোঁ এই কমিউনিটিত আপোনালোক কি কি পাব সকলো ধৰণৰ গভৰ্ণমেণ্ট জবৰ আপডেট পাব লগতে প্ৰাইভেট জবৰ আপডেট পাব লগতে ৱৰ্ক ফ্ৰম হোম জবৰ আপডেট পাব লগতে কিছুমান স্কিল বেছ জব ওলায় মাজে সময়ে সেইবোৰৰ আপডেট পাব এইটো মোৰ নম্বৰ ভালকৈ দি আছোঁ তেন্তে আগবাঢ়িছোঁ যদি মই ইয়াত লিখিছোঁ যে সকলো ইনষ্টা আৰু ইউটিউব ভিউৱাৰ্ছৰ বাবে এইটো মোৰ নম্বৰ ইয়াত প্লিজ এটা হোৱাটছএপ মেছেজ এটা দি দিব লগতে আপোনালোকৰ মোক কিহৰ বাবে কণ্টেক্ট কৰিব পাৰিব ৰেজুমে বা বায়'ডাটা যিটো আমি CV বুলি কওঁ সেইটোৰ বাবে কণ্টেক্ট কৰিব পাৰিব এইটোৰ বনোৱাৰ বাবে এটা সৰু ফিজ লোৱা যায় বাৰু সকলোৱে লয় কিন্তু মই ইয়াত এটা ফ্ৰী ভাৰ্জনো ৰাখিছোঁ মানে ছেম কোৱালিটিত ফ্ৰীকৈও আপোনালোকক ৰেজুমে আপোনালোকে বনাই ল'ব পাৰিব তাৰ বাবে এটা বিশেষ এটা কণ্ডিশ্যন থাকিব সেইবাবে আপোনালোকে মোক পাৰ্চনেলি এই নম্বৰটো হোৱাটছএপ মেছেজ কৰিব ঠিক আছে তাৰ লগতে PRC ইনকাম চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু সকলো ধৰণৰ অনলাইন কামৰ বাবে মোক যোগাযোগ কৰিব পাৰিব তেন্তে আজি জব আপডেটলৈ আগবাঢ়ো প্ৰথম জবটো ওলাইছে NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটীৰ ফালৰ পৰা ইয়াত লিখিছে যে মানে একাউণ্ট এচিষ্টেণ্ট লাগিব টেলি এণ্ট্ৰি ভালকৈ জানিব লাগিব আৰু কমাৰ্চৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু টেলি প্ৰাইমত 1 বছৰতকৈ বেছি এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব ঠিক আছে একাউণ্টেঞ্চিৰ ভাল নলেজ থাকিব লাগিব যদি আপোনালোকে এইটো জব এপ্লাই কৰিব বিচাৰিছে তেন্তে এই ইমেইল আইডিটোত আপোনালোকৰ ৰেজুমেখন পঠাই দিব এই দুটা ইমেইল আইডি প্ৰভাইড কৰিছে লগতে কণ্টেক্ট নম্বৰো প্ৰভাইড কৰিছে লাষ্ট ডেট এপ্লাই কৰা হ'ব 13 জুন 2024 ঠিক আছে সেকেন্ড জব দিবলৈ আহোঁ SBFC মানে এইটো এটা মাইক্ৰ' ফাইনেন্সৰ হয় গোল্ড লোনৰ পৰা আহিছে পজিশ্যন কেইটা হৈছে ব্ৰাঞ্চ চেল মেনেজাৰ BSM কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ CRM এণ্ড চেলছ অফিচাৰ ASO ঠিক আছে লোকেশ্যন হ'ব তিনিচুকীয়া শিৱসাগৰ আৰু যোৰহাট এই তিনিটা লোকেশ্যন হ'ব এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ইন গোল্ড লোন আৰু প্ৰিফাৰ গোল্ড লোন যদি এক্সপিৰিয়েঞ্চ আছে তে এইটো বেছি প্ৰিফাৰ কৰিব মানে ফাইনেন্সত যাৰ এক্সপিৰিয়েঞ্চ আছে কিন্তু ফ্ৰেছাৰ্ছে এপ্লাই কৰিব পাৰিব কিন্তু ভাল কি কমিউনিকেশ্যন স্কিল থাকিলে হৈ যাব ঠিক আছে চেলাৰী হাইক অন প্ৰেজেণ্ট চেলাৰী মানে যিমান চেলাৰী আপোনালোকৰ হৈ আছে তাতকৈ বেছি দিব মানে এটা নেগোচিয়েবল টাইপৰে হ'ব তাতে আলোচনা কৰি ল'ব ইণ্টাৰেষ্টেড কেণ্ডিডেট CV বা ৰেজুমেখন এই ইমেইল আইডিত পঠাব লাগিব লাষ্ট ডেট এপ্লাই কৰা হ'ব 13 জুন 2024 ঠিক আছে তাৰপিছত আপোনালোকৰ 3 নম্বৰ জব ডেটটো আহিছে আপোনালোকৰ এইটো হলি চাইল্ড ইংলিছ স্কুলৰ পৰা আহিছে মানে পজিশ্যন কেইটা হ'ল মন্টেশ্বৰী ট্ৰেইন টিচাৰ আৰু কম্পিউটাৰ টিচাৰ MCA কোৱালিফাইড এইটা হ'ব লাগিব ঠিক আছে কণ্টেক্ট নম্বৰ এইটা প্ৰভাইড কৰিছে মানে ইণ্টাৰভিউ ডেটটো দিছে 15/4/2024 11 বজাত উপস্থিত হ'ব লাগিব ঠিক আছে এইটোত কণ্টেক্ট কৰি ল'ব ৰেজুমেখন পঠাই দিব ঠিক আছে 4 নম্বৰ জব ডেট ফ্লিপকাৰ্টৰ পৰা আহিছে ইয়াত পজিশ্যন কেইটা executive/SR executive হাব অপাৰেশ্যন টিম লিডাৰ লোকেশ্যন গোলাঘাট শিৱসাগৰ তিতাবৰ কোৱালিফিকেশ্যন BTech BE or PG ইন এনি ডোমেইন মেণ্ডেটৰী ঠিক আছে ৰেছপন্সিবল ডিউটিবোৰ লিখা আছে এইটো অলপ পঢ়ি ল'ব মই বাৰু হোৱাটছএপ গ্ৰুপত কি কৈছোঁ আপোনালোকৰ এই PDFটো প্ৰভাইড কৰি দিম ঠিক আছে ইণ্টাৰেষ্টেড সকলে ইয়াত আপোনালোকৰ মানে কি ৰেজুমেখন পঠাব লাগিব লাষ্ট ডেট এপ্লাই কৰা 14 জুন 2024 মানে এইটো ফ্লিপকাৰ্টত ভেকেঞ্চি ঠিক আছে এইটোত এপ্লাই কৰিব পাৰিব আপোনালোকে 5 নম্বৰ জব ডেটটো আহিছে RS ৰুট কনষ্ট্ৰাকশ্যনৰ কোম্পানী এটাৰ পৰা আহিছে কাম হ'ব প্ৰজেক্ট মেনেজাৰৰ কাম হ'ব ঠিক আছে অসমত প্ৰজেক্ট মেনেজাৰৰ কাম হ'ব সেইটো মই কামবোৰ চাব লাগিব আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন থাকিব লাগিব BE ডিপ্ল'মা BE BTech ইন চিভিল ইঞ্জিনিয়াৰিং মানে চিভিল ইঞ্জিনিয়াৰিঙৰ হেৰি হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা হ'ব লাগিব ডিপ্ল'মা থাকিলে হ'ব BE বা BTech সেনে গ্ৰেজুৱেশ্যন কৰিলে হ'ব কনষ্ট্ৰাকশ্যন আৰু উইথ 2 years এক্সপিৰিয়েঞ্চ ইন বিল্ডিং এণ্ড মানে মিনিমাম ইয়াত এক্সপিৰিয়েঞ্চো বিচাৰিছে 2 years আৰু প্লাছৰ সেনেকৈ আৰু চেলাৰী নেগোচিয়েবল মানে আলোচনা এইটো কৰি ল'ব ঠিক আছে লাষ্ট ডেট 15/4/2024 ভিতৰত মানে এইটো হ'ব আৰু তাত আপোনালোকৰ এইটো ইমেইল আইডিত আপোনালোকৰ ৰেজুমেখন পঠাই দিব লাগিব উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ঠিক আছে 6 নম্বৰ জব ডেট কোম্পানী ডি হেন্স ফাউণ্ডেশ্যনৰ পৰা আহিছে ডিজিটেশ্যন এছ'চিয়েট ফাইনেন্স একাউণ্টেণ্ট মানে ফাইনেন্স একাউণ্টছৰ সেনেকুৱাই আৰু ঠিক আছে বেচেলাৰ আৰু মাষ্টাৰ ডিগ্ৰী কমাৰ্চ মানে কমাৰ্চৰ বেচেলাৰ বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব এক্সপিৰিয়েঞ্চ ডেভেলপমেণ্ট চেক্টৰ 1 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 years আৰু 3 বছৰ ভিতৰত এক্সপিৰিয়েঞ্চ থাকিলে ইয়াত এপ্লাই কৰিব পাৰিব ঠিক আছে কোৱালিফিকেশ্যন এডিশ্যনেল মানে এইটো ডিগ্ৰীটো থাকিব লাগিব আপোনালোকৰ তাৰ লগতে আপোনালোকৰ গুড নলেজ অফ কম্পিউটাৰ স্পেচিয়েল এক্সেলৰ ভাল নলেজ থাকিব লাগিব বাকী কম্পিউটাৰ বেছিক নলেজ আৰু ঠিক আছে
টেলিৰ ভাল পুৰা ৱেল ভাৰ্ছ টেলি ছফ্টৱেৰ মানে টেলি ছফ্টৱেৰটো ভালকৈ জানিব লাগিব কেণ্ডিডেট হেভিং এ একাউণ্টিং এক্সপিৰিয়েঞ্চ ইন ইয়াত কি কৈছে কেণ্ডিডেট হেভিং একাউণ্টিং এক্সপিৰিয়েঞ্চ ইন ডেভেলপমেণ্ট ছেক্টৰ উইথ বি প্ৰিফাৰ্ড ঠিক আছে এইটো বেছি প্ৰিফাৰ কৰিব প্লেচ ৱৰ্ক কি হ'ব গুৱাহাটী নংপক আৰু ৱৰ্ক ফ্ৰম অফিচৰ পৰা ৱৰ্ক কৰিব লাগিব মানে CTC মানে চেলাৰীটো বেছি ইন ইণ্ডাষ্ট্ৰি বেছ দিব বুলি সেনেকৈ ক'লে মানে নেগচিয়েবল কিবা এটা হ'ব আলোচনা কৰি ল'ব ইণ্টাৰেষ্টেড সকলে এই ইমেইল আইডিটো আপোনালোকৰ ৰেজুমেখন চেণ্ড কৰিব লাষ্ট ডেট এপ্লাই কৰা 12 জুন মানে আজি ঠিক আছে অকলেণ্ড ইংলিছ হাই স্কুল কুমাৰপাৰা পাঞ্চালী গুৱাহাটী 9 ঠিক আছে এইটো এটা ইংলিছ হাই স্কুলৰ পৰা ওলাইছে because MA in English to teach higher মানে Assamese teacher higher class শিকাব লাগিব তাৰ বাবে MA ডিগ্ৰী জুৰি শিকিব লাগিব ঠিক আছে আৰু কম্পিউটাৰ টিচাৰ ইন লোৱাৰ টিচিং লোৱাৰ মানে কম্পিউটাৰ টিচাৰ লাগিব কিন্তু লোৱাৰ ক্লাছৰ হ'ব লাগিব ঠিক আছে লাষ্ট ডেট সাবমিশন ৰেজুমে সাবমিশন লাষ্ট ডেট হ'ব 15 জুন 2024 ঠিক আছে এটা কন্টাক্ট কৰি দিব ৰেজুমেখন পঠাই দিব ঠিক আছে 8 নম্বৰ আপডেটটো আছে HDFC লাইফ ইজ হায়াৰিং HDFC লাইফৰ পৰা ওলাইছে dynamic team HDFC for rewarding career in my sales or job ঠিক আছে we are hiring for various position in Assam and West Bengal Assam and West Bengal বিভিন্ন ঠাইত এইটো হায়াৰিং চলি আছে 6 পৰা 1 মাহৰ মিনিমাম সেলছৰ মানে এক্সপেৰিয়েন্স বিচাৰিছে ঠিক আছে পজিশন কেইটা হ'ব SDM আৰু CAM লোকেশন কি হ'ব গুৱাহাটী নৰ্থ গুৱাহাটী তিনিচুকীয়া ৱাখা যোৰহাট বিশালগড় বডাৰহাট সোনাৰী ঢকুৱাখানা কলকাতা শিলিগুৰি ঠিক আছে স্যালাৰি হ'ব CTC 2.75 লাখ মানে এক বছৰত 2.2,72,000 পৰা 3,45,000 ইয়াত হেৰি থাকিব বহুত বেছি এক্সপেৰিয়েন্স বিচাৰা নাই দে 6 পৰা 1 বছৰৰ 6 মাহৰ পৰা 1 বছৰৰ এক্সপেৰিয়েন্স থাকিলে হৈ যাব ইন্টাৰেষ্টেড সকলে ৰেজুমেখন এই ইমেইল আইডিত পঠাই দিব লাষ্ট ডেট এপ্লাই কৰা 12 জুন মানে আজি ঠিক আছে 9 নম্বৰ জব আপডেটটো এপ্লিকেশন থস মানে কি গেস্ট হাউস ইন গুৱাহাটী গেস্ট হাউসৰ পৰা ওলাইছে পজিশন কেইটা হ'ব ফ্ৰন্ট অফিচ এণ্ড ৰিসেপশনিষ্ট মানে ফ্ৰন্ট অফিচ যেটো মানে আমি হেৰি কৰোঁ আৰমন্ত হোটেল বা হেনেকে থাকে ৰেষ্টুৰেণ্টৰ আগত থাকে বহি ঠিক আছে এপ্লিকেশন প্ৰায়োৰিটি মানে কি থাকিব লাগিব ইংলিছ হিন্দী এছামিজ ইন্ডাষ্ট্ৰি ৰিলেটেড সফটৱেৰ এছামিজ মানে প্ৰফিচিয়েন্সি এই তিনটা ল্যাঙ্গুৱেজ থাকিব লাগিব ইংলিছ হিন্দী আৰু এছামিজ industry related software and develop programming knowledge full time and part time মানে হিনে কোৱালিফিকেশন বিচাৰিছে হাউসকিপিং অটো ওলাইছে মানে হাউসকিপিং আৰু হিন্দী আৰু অসমীয়া জানিলে হ'ব ঠিক আছে ফুল টাইম পাৰ্ট টাইম দুটা আছে কুক আছে তো মিনিমাম 1 বছৰৰ কি বিচাৰিছে এক্সপেৰিয়েন্স বিচাৰিছে ভাষা কি জানিব এছামিজ হিন্দী ভাষা নহয় দে সৰি আপোনালোকে এটো কি খানা বনাব জানিব লাগিব এছামিজ খানা বনাব জানিব লাগিব ইণ্ডিয়ান চাইনিজ বেসিক কন্টিনিউয়াৰ কুইসাইন কিয় স্পেলিংটো ফুল হ'ব পাৰে দে ইজ মাষ্ট গিটা বিচাৰিছে লগতে ফুল টাইম আৰু পাৰ্ট টাইম দুটা আছে বিলবৰ বাবে ওলাইছে হিন্দী আৰু এছামিজ জানিলে ফুল টাইম পাৰ্ট টাইম দুটাৰ কাৰণে ওলাইছে ইয়াৰ ইমেইল আইডিটো ইয়াত নাহে চাগে পিডিএফটোত মই প্ৰভাইড কৰি দিম আৰু মোক এটা মেছেজ কৰি দিব পাৰ্চনেলি ঠিক আছে যিবিলাকে এপ্লাই কৰিব বিচাৰিছে এইটো ফটো 10 নম্বৰ জব আপডেটটো আৰ্জেন্ট ৰিকোয়াৰ্ড ফৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেন্ট এট সান ফাৰ্মা এটা ভাল কোম্পানী দে সান ফাৰ্মাৰ পৰা ওলাইছে মাইক্ৰোবায়োলজি ডিপাৰ্টমেন্টত ওলাইছে জব লোকেশন মিৰ্জা পলাহবাৰী হ'ব এছামৰ ঠিক আছে কেণ্ডিডেট মাছ এক্সপেৰিয়েন্স ইন অফ ওয়াৰ্কিং ইন মানে ফাৰ্মা যেটো আমাৰ ফাৰ্মাসিষ্ট থাকে সেইটো সেক্টৰৰ হ'ব লাগিব ঠিক আছে এক্সপেৰিয়েন্স চুকা 2 পৰা 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম লাষ্ট ডেট এপ্লাই 13 জুন 2024 ৰেজুমেখন এইটো ইমেইল আইডি পঠাই দিও তেন্তে এইখিনি আজি জব আপডেট যিকোনো সহায়ৰ বাবে বা ৰেজুমে বনাবৰ বাবে বা যিকোনো আপোনাৰ অনলাইন কামৰ বাবে মোক পাৰ্চনেলি হোৱাটছএপ মেছেজ কৰিব আৰু ইনষ্টা এফবি ইউটিউব ভিউৱাৰ্ছসকলে প্লিজ এটা মোক হোৱাটছএপ মেছেজ দি দিব তেন্তে এইখিনি ধন্যবাদ থ্যাংক ইউ